এয়া এতিয়া মই নাস্তা খাব লৈছোঁ আৰু আজি আমাৰ নাস্তা হৈছে ভাত আৰু লগত হৈছে চানা আৰু চাহ। তো ঠিক আছে, মই পটাপট খাই লওঁ, তাৰপিছত আকৌ লগ পাই আছোঁ। আসসালামু আলাইকুম, সকলোকে নতুন এটা ভিডিঅ'ত স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোকে সকলোৱে ভালে আছে, আপোনালোকৰ দোৱা আশীৰ্বাদ মোৰো ভাল। আজি ৰাতিপুৱাৰ পৰাই মই মোৰ ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ। চালে এইমাত্ৰ চাহ নাস্তা খালোঁ আৰু আজি ভিডিঅ'টো ইয়াৰ পৰাই ষ্টাৰ্ট কৰিলোঁ, চাই যাব একেবাৰে শেষলৈকে। এয়া মই কাঁহী বাতি চব ধুই মেলি আজৰিয়ে হ'লোঁ। এইপিনে মোৰ বনোৱা সিজোৱাও হৈ গ'ল আজি, আৰু এতিয়া মই ঘৰৰ বাদ বাকী কামবোৰ কৰিম। তো ঠিক আছে, মই মোৰ কামখিনি কৰিলোঁ, আকৌ লগ চব ৰুমৰ কাম কাজ শেষ কৰি আহিলোঁ। একেবাৰে শেষত এতিয়া মোৰ ৰুমটো চাফা কৰিব আহিছোঁ, আৰু আজি পৰ্দাকেইখন চেঞ্জ কৰি দিওঁ। আকৌ ৰোজামা আহি গ'লে আৰু তো তেনেকুৱা চেঞ্জ কৰা নহ'ব, আৰু একেবাৰে ঈদতে চেঞ্জ কৰিম। তো সেইকাৰণে গোটেই ঘৰৰ পৰ্দা চৰ্দা চব ধুই মেলি নতুনকৈ একদম চাফা পৰ্দা চব লগাই দিছোঁ। আৰু চুবে বাৰাতত যিখিনি লগালোঁ আৰু এইকেইখন মোৰ ৰুমৰ কেইখন চুবে বাৰাততো এৰুৱা নহ'লে, তো ভাবিছোঁ সেইখন লগাই দিওঁ এতিয়া, কাৰণ ৰোজা আহি গ'লে তো আৰু পৰ্দা চৰ্দাবোৰ আৰু খোলা নহ'ব, তেনেকুৱা একেবাৰে ঈদতে খোলা হ'ব। তো ঠিক আছে, মই মোৰ নিজৰ ৰুমৰ কামখিনি কৰি লৈছোঁ, আকৌ লগ পাই আছোঁ। মই পৰ্দাকেইখন লগোৱা হৈ গ'ল, আৰু এতিয়া বিচনাখন পাৰিলোঁ। ভালকৈ ঝাৰি জোকাৰি বিচনাখন পাৰিলে ভাল লাগে, নহ'লে কিবা কিবি ধূলি চুলি পৰি থাকে যে লেতেৰা লেতেৰা লাগে, অশান্তি লাগে। সেইকাৰণে মই সদায় ভালকৈ ঝাৰি মেলি লওঁ, তাৰপিছত বিচনাখন পাৰোঁ। আৰু এইপিনে মই কথা পাতোঁতে বিচনাখন এক চাইডত খুচিয়ে ল'লোঁ, আৰু এইপিনে মই পাৰি লৈছোঁ বিচনাখন। আৰু মোৰ বিচনাখন ইয়াত দেখিছেনে, কথা পাতোঁ মোৰ বিচনাখন পৰা হৈ গ'ল। আৰু এতিয়া মই চকেজটো ভালকৈ মুচি মেলি লৈছোঁ। ধূলি পৰি থাকে, ধূলি বালি পৰি থাকে, সেইকাৰণে ভাল নালাগে। সেইকাৰণে মই যেতিয়াই সময় পাওঁ তেতিয়া মই ভালকৈ চাফা কৰি থ'বলৈ চেষ্টা কৰোঁ। আৰু এয়া দেখিছেনে, চকেজটো ড্ৰেছিং আইনাখনো ভালকৈ মুচি মেলি লৈছোঁ। আৰু যিহেতু এইবোৰ সদায় চাফা কৰি থ'লে ভাল হয়, যেতিয়া ধূলিখিনি বহি নাযায়। আৰু মই যেতিয়াই সময় পাওঁ মই এইখিনি চাফা কৰি থ'বলৈ চেষ্টা পূৰা কৰোঁ। সেয়া মোৰ পূৰাপূৰি ৰুম ক্লিন কৰা হৈ গ'ল, আৰু সদায় এইবোৰ মই চাফা কৰি থাকোঁ। যেতিয়াই সময় পাওঁ তেতিয়াই কৰি দিওঁ। আৰু এইপিনে মোৰ পৰ্দাখিনিও লগোৱা হৈ গ'ল, এইখনো লগালোঁ। আৰু চুবে বাৰাতৰ আগদিনাখন এইখিনি মোৰ চাফা কৰা নহ'ল, পৰ্দাখিনি লগোৱা নহ'ল, তো সেইকাৰণে আজি লগাই দিলোঁ। আৰু একেবাৰে ৰোজামাটো আৰু নেৰাওঁ, একেবাৰে ঈদৰ সময়তে যি পাৰিলে আৰু এৰাম। তো ঠিক আছে, ভাগৰ লাগি গৈছে। মোৰ ৰুম চুম পূৰা ক্লিন কৰা হৈ গ'ল, আৰু এতিয়া মই এইখিনি সাৰা হৈ গ'লে কিচেনটো অকণ সাৰিব আছে, সাৰি ল'লে আৰু তাৰপিছত বেটাক গাটো ধুৱাই দিম। আৰু একদম ভাগৰ লাগি গ'ল। আৰু ঠিক আছে, ভিডিঅ'টো চাই যাব। এতিয়া হৈ গ'ল গধূলি, আৰু গধূলি সময়ত অকণমান বাৰাণ্ডাত বহিছিলোঁ বেটাক লৈ। মোৰ চাহ বনোৱা বহুত দেৰিয়ে হ'ল, চবক চাহ এটা দিয়াও হ'ল। এতিয়া মই খাবলৈ লৈছোঁ। এয়া ঈদৰ আগতে ঈদৰ গিফ্ট পাই গ'লোঁ। এইটোৱে শাহু আম্মাই মোক গিফ্ট কৰিছে, বিচনা চাদৰ হয়। সেইদিনাখন গাৰু কভাৰ 2টা গিফ্ট কৰিছিলে, আৰু আজি বিচনা চাদৰখন দিলে। এইমাত্ৰ ফেৰিয়ালা আহিছিলে, ফেৰিয়ালাৰ পৰা লৈ দিছে। পিংক কালাৰ হয়, মৰ্ণিং। আৰু মই এতিয়া কাপোৰ মেলিবলৈ আহিছোঁ চটৰ পৰা। আৰু আজি বতৰটো পূৰা বেয়া, একদম ডাৱৰীয়া বতৰ হৈ আছে। ৰাতিপুৱা বৰষুণ দি আছিলে, এতিয়া বৰ্তমান বৰষুণ নাইকিয়া, কিন্তু হ'লেও পূৰা ডাৱৰীয়া, বৰষুণ দিবও পাৰে, তেনেকুৱাই লাগিছে। আসসালামু আলাইকুম। এতিয়া মোৰ চাহ নাস্তা খোৱা অলপ দেৰিয়ে হ'ল, আৰু যোৱাকালি ভিডিঅ' দিব পৰা নাইকিয়া, যিহেতু মই এইকেইদিন ভিডিঅ'টো বনোৱাই নাইকিয়া, সেইকাৰণে দিয়া হোৱা নাই। আৰু এতিয়া কালি ৰাতি দাৱত খাব গৈছিলোঁ, তো ক'ৰবাত যোৱাৰ আগত ইমানেই কি পিন্ধিম সদায় এটা টেনশ্যনতে থাকোঁ। ইমান কাপোৰ, কিন্তু পিন্ধিবলৈ কাপোৰ নাইকিয়া, তেনেকুৱাই হয়। কোচমোচ খাই থাকে কাপোৰখিনি, আৰু প্ৰেছ কৰিবলৈও সময় নোহোৱা হৈছে, যিহেতু বেটাৰ লগত লাগি থাকোঁ। তো যিকিয়ে নহওক, মই এইখিনি কালি ৰাতি ওলাইছিলোঁ, কিন্তু পিন্ধা নাইকিয়া, কোচ খাই আছিলে, তো পিন্ধিবলৈ আৰু তেনেকুৱা নহ'লে। তো এতিয়া মই কাপোৰখিনি জাপি গড্ৰেজত থৈ লওঁ, তাৰপিছত মই মোৰ নিজৰ বাদ বাকী কামবোৰ কৰিম। আৰু ঠিক আছে, ভিডিঅ'টো চাই থাকক। কাপোৰখিনি জাপা মেলা হৈ গ'ল, আৰু ভাবিছোঁ আজি ভিডিঅ'টো ইয়াতে শেষ কৰোঁ। যদি মোৰ ভিডিঅ'টো ভাল লাগে তেন্তে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব। যিসকল নতুন চাই আছে তেওঁলোকে ছাবস্ক্ৰাইব কৰিব।
ওচৰত থকা বেল আইকনটো ক্লিক কৰি দিব যাতে মই দিয়া ভিডিঅ'ৰ নটিফিকেশ্যনবোৰ আপোনালোকে পাই থাকে আকৌ এটা নতুন ভিডিঅ'ত লগ পাম তেতিয়ালৈকে বাই বাই আৰু সৰু এটা ব্লগ আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ আজি আশা কৰিছোঁ আপোনালোকে ভাল পাব